সহিষ্ণুতা নাথাকিলে দুটা চিট জিকিব লাগে, নহলে বাচন বৰ্তন আছে, বাহিৰততো ৰখি আছে চুঙা, গতিকে আপুনি চুঙাৰ ব্যৱহাৰ কৰিব, সেইটোলৈতো কোনো আপত্তি নাই। চুঙাবিলাকতো আধা আপোনাৰ কাৰণে ডেডিকেটেড, গতিকে আপুনি ল'ব পাৰিব, সেইটো কোনোতো অসুবিধা নাই। অসমৰ সকলো চাহ বাগিচাৰ লাইনৰ যিমান বকেয়া ইলেক্ট্ৰিচিটি আছে অহা মাহৰ ভিতৰত আমি মাফ কৰিম, এণ্ড উইল পে। গাঁৱৰ নকৰে নেকি? গাঁৱৰ এতিয়া আপুনিয়ে গাঁও আৰু বাগিচা লৈ আহিলে, অলপ আগতে কংগ্ৰেছে গাঁৱে গাঁৱে কিয় নগ'ল, কিয় বাগিচাই বাগিচাই গ'ল? মানে গাঁৱৰ কৰিব নে নকৰে মই সেইটো সুধিছো আপোনাক, মই এইটো পলিটিক্স কৰিবলৈ কোৱা নাই। নহয় নহয়, মই কৈছো যে বাগানৰ যেতিয়া কৰিম বুলি কৈছে গাঁৱৰো কৰক। নহয়, কৈছো গাঁৱত যেতিয়া কৰিব লাগে আমি এখন বাজেট কৰিম, কিন্তু আপুনি ইমান বাগানৰ মানুহক কিয় বেয়া পায়? বাগান বুলি কওঁতে গাঁও কম্পিটিশ্যনত লৈ আহিলে, অলপ পিছত কম্পিটিশ্যনৰ অনা নাই, আপোনালোকে বাগানক দিলে, মই কৈছো যে লগতে গাঁৱকো দিয়ক। নহয় নহয়, আপুনি সেইটো আপুনিহে পলিটিক্স কৰিছে। নহয়, বাগানৰ মানুহে ভাবিব, কাৰণ আপুনি আমাকতো বেয়াই পায়, খালি সকলো সময়তে এটা কমিউনিটিৰ কথাই কৈ থাকে। আপুনি যিটো সদায় আপুনি এটা কমিউনিটিৰ কথা কৈ থাকে, আপোনাকতো ভোট চবেই দিছে। আজি মই শিৱসাগৰত জানো যে সকলো মানুহে যোৱাবাৰ আপোনাক ভোট দিছে, সকলো মানুহে দুখ কচি কৰি চকু পানী পেলাই পেলাই আপোনাক ভোট দিছে। মানে গতিকে গাঁৱৰ মানুহক দিবলৈ নিদিব, সেইটোহে ক'ব লাগে। সেইটো আপুনি এইবোৰ পেটি পলিটিক্স বিলাক বাদ দিয়ক। নহয়, পেটি পলিটিক্স নহয়, এইবিলাকে এনেকুৱা তৰল পলিটিক্স বিলাক বেয়া। আপুনি সময় বহুত পাইছে, আমি ক'বলৈ নাপাওঁ। ৰ'ব, গতিকে 3 মিনিট সময় দিয়ে, আপুনি তাৰ ৰিপ্লাইও দিব নোৱাৰো। তাৰপিছত আমি বাহিৰত ক'লে কয় যে চুঙাকেইটাৰ আগত কৈছো, এইটো কি কথা? লগত কথা পাতিব, এইটো চুঙাৰ আগত কৈছে বুলি ক'লে কেনেকে হ'ব? ব্ৰেণ্ড ইমেজ। আপুনি আটাইতকৈ বেছিকে সংবাদ মাধ্যমৰ কথা কয়, তাৰপিছত আপুনি আমাক ক'লে মানে প্লিজ অনাৰেবল মেম্বাৰ। মইতো কোনো সংবাদ মাধ্যমৰ নামেই কোৱা নাই, আপুনি লৈ আহিলে সংবাদ মাধ্যম। মইতো চুঙাৰ কথাহে কৈছো, মই ক'ত সংবাদ মাধ্যমৰ কথা ক'লো? চুঙা মানে সংবাদ মাধ্যম নেকি? আপুনি কৈ থাকে মইতো কেতিয়াও কোৱা নাই, মইতো সংবাদ মাধ্যম বুলি যেতিয়া মই ৰেফাৰ কৰিছো, সংবাদ মাধ্যম বুলি কৈছো। এতিয়া লাষ্ট কিছুদিনৰ পৰা বিদ্যুতৰ ডিমাণ্ড বাঢ়িছে। আপোনালোকে দেখিছে যে ওৱান অফ দ্য ৰিজন, যদি 1 লাখ চৰকাৰী চাকৰি মানুহৰ ঘৰত হয়, এখন ফেন লগোৱা মানুহেতো এতিয়া 2খন ফেন লগাইছে। আজি যি ধৰণে অসমৰ সমৃদ্ধি হৈছে, সমৃদ্ধিৰ লগত বিদ্যুতৰ ডিমাণ্ড বাঢ়িছে, দুৰ্ভাগ্যবশতঃ আমাৰ জেনেৰেশ্যন উই হেভ এক্সজষ্টেড অল দ্য পটেনচিয়েল। আমাৰ একো নাই এতিয়া জেনেৰেট কৰিবলগীয়া। এটাই জাগা আছে যে মাৰ্ঘেৰিটাত আমি কোল বেছ ইলেক্ট্ৰিচিটি প্লান্ট কৰিব পাৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াৰে আৰু এটা সংগঠনে ইতিমধ্যে আন্দোলন কৰি থৈ দিছে যে মাৰ্ঘেৰিটাৰ বায়'ডাইভাৰ্চিটি আমি নষ্ট কৰিব নিদিওঁ। গতিকে এতিয়া অসমত আমি ক'ত জেনেৰেশ্যন কৰিম? সদনে এটা কমিটি বনাই দিয়ক 3জনীয়া, যে অমুক জাগাত জেনেৰেশ্যন কৰিব পাৰি। অসম গভৰ্ণমেণ্ট উইল ইনভেষ্ট। গতিকে মই সদনত দায়িত্ব সহকাৰে ক'ব খোজো যে অসমত পাৱাৰ প্ৰজেক্ট কৰাৰ কোনো স্কোপ নাই। আনলেছ উই ষ্টাৰ্ট কোল বেছ পাৱাৰ প্ৰজেক্ট, বাৰাউনীৰ পৰা কয়লা আনি যদি ইয়াতে কোল বেছ নকৰোঁ, আৰু কোনো লোকেলিটিয়ে মাটি নিদিয়ে কোল বেছ পাৱাৰ প্ৰজেক্ট কৰাৰ কাৰণে, তাৰ প্ৰদূষণৰ কাৰণে কোনো সমষ্টিত কোনো বিধায়কে মাটি দিব নোৱাৰে কোল বেছ পাৱাৰ প্লেণ্ট বনাবৰ কাৰণে। অসমত পানী নাই। এই কথাবিলাকৰ কাৰণে আমি চিঞৰি চিঞৰি কৈছিলো যে আছাম নিড ছাপোৰ্ট অফ অৰুণাচল প্ৰদেশ, কাৰণ দে হেভ দ্য ৰিপজিটৰী অফ ৱাটাৰ। সেইকাৰণে আমি কৈছিলো যে NHPC প্ৰকল্প কৰিব দিয়ক। 2011 চনত এই সদনত মই চিঞৰি চিঞৰি কৈছিলো, এজন ব্যক্তিৰ অহমিকাৰ কাৰণে সেই প্ৰকল্পটো 10 বছৰ পিছুৱাই গ'ল। অনলি ফৰ দ্য যে এজন ব্যক্তিৰ ৰাজনৈতিক আত্মপ্ৰকাশ হ'ব লাগে, সেই অহমিকাৰ কাৰণে যে আই নিড এ পলিটিকেল ইছ্যু, তাৰ কাৰণে উই আৰ পেইং ডিভিডেণ্ড। আজি 500 মেগাৱাট আমি থাকিলে, সেই ব্যক্তিজন কোন তেওঁৰ মই নাম ক'ব খোজা নাই বা প্ৰয়োজনো নাই। অসমৰ দৰে এখন ৰাজ্যত যদি লোড শ্বেডিং হয়, ইট হেজ টু বি 45 মিনিটছ। যদি লোড শ্বেডিং কৰে, লোড শ্বেডিং